মুখ্যতম ভকতিৰ দিবু পৰিশ্ৰেদ পৰমৰ শস্যইটো ধৰ্ম আমাৰ শ্ৰদ্ধায়ে শুনন্তে তৰৈ দুষ্টৰ সংসাৰ কহিবা বাংকি কিছু নথৈব তোমাত তুমিহে পৰম মোৰ সুহৃদহাই খাত্ৰ নিষ্ঠ কৰি কহু হাব ধানে শুনা তুমি ভকত যি থানে থাকে হেহি পুণ্য ভূমি মোৰ কথা যথাতনি গুণ হেহি থান অ ঈশ্বৰক জানিলে নি গুণ হুৱে জ্ঞান বুলি আনি গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ নিগুণ গতিকে পাৱৈ ভকতে আমাৰ আত্মজ্ঞানী গণু হৈ মায়াতে মোহিত জানি মোৰ সেৱা তয়ে কান্তে দিয়া চিত নকৰিবা সেৱা সখী আন দেৱতাৰ নুহি যেন আমাৰ ভকতি বেভিচাৰ ভকত সংগৰ সখী লৈবা প্ৰথমত শ্ৰৱণ কীৰ্তন কৰিবা হত এ ৰাম এতে অনেকে কৰ্ত শুয়া কৰি হৰ ৰৱ কৰাইবা আমাৰ মহা যাত্ৰা মহোৎসৱ দণ্ডে ছত্ৰে চামৰে বিচিত্ৰ চতুৰ্দলে ফুৰাইবা আমাক মহা বাদ্যভণ্ডৰুলে মূৰ জখ গায়া যিটো জনে কৰে নৃত্য নাহি তাৰ চিন্তা কিছু ভৈল কীট এ ৰাম বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱৰ আকুল কৰোই মন মাটি তলু তাৰি পাৰৈ যিটো মহাশয় গৈলো সত্য সত্য সখী তাহাতে বিক্ৰয় অ ৰাম শুনি উদ্ধৱ আবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি থিৰ কৰি মতি বাহিৰে ভিতৰে জানা ইটো জগতৰ পৰিপূৰ্ণ ৰূপে আছো পৰম ঈশ্বৰ কৃষ্ণ এতিয়া পৰৱৰ্তী প্ৰশ্ন উত্তৰ দিবলৈ যাওঁতে মহাপুৰুষ ভগৱন্তই কৈছে উদ্ধৱক যে আজি পৰিচ্ছেদ ভৈল তজু দৰ্শনে এতেকে বুলন্ত ঝৰৈ লুটক নয়নে আজিৰ পৰা তোমাক দেখা নাপাওঁ এই বুলি তেওঁ চকুৰ পানী ওলাবলৈ ধৰিছে আজুলন্তে নাখৈ শুক গদ গদ পানী দেখিয়া বুলন্ত মহাস্নেহে চক্ৰপাণী উদ্ধৱৰ দুখ দেখি অতি স্নেহতে ভগৱন্তই কৈছে বান্ধৱ উদ্ধৱ হেৰা পৰিহৰা খেদ মুখ্যতম ভকতিৰ দিবু পৰিচ্ছেদ তুমি আৰু চিন্তা নকৰিবা তোমাক মই মুখ্যতম ভক্তিৰ পথটো তোমাক দি যাম পৰম ৰহস্য ইটো ধৰ্ম আমাৰ শ্ৰদ্ধায়ে শুনন্তে তৰৈ দুষ্টৰ সংসাৰ গতিকে আমাৰ পৰম ৰহস্য হৈছে আমাৰ ধৰ্ম এইটো যদি তুমি শ্ৰদ্ধায়ে শুনা এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা
কহিবাক বাকী কিছু নথৈব তোমাত তুমি সেই পৰম মোৰ সুহৃদ সাক্ষাৎ তোমাক আৰু মই ক'বলৈ বাকী নাৰাখো তুমি যিহেতু মোৰ পৰম সুহৃদ নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি এয়া যদিও নামঘৰৰ তলত নকটানি নামঘৰত আছো বুলি ভাবিছো নহয় আমি আচলতে আজি পুণ্যভূমিত আছো আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত গুণনাম লয় শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ কিটো তাকে বোলে সত্ৰ এয়া আজি দ্বিতীয় বৈকুণ্ঠ এয়া আজি সত্ৰ নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকো মোৰ ভকতে য'ত মোৰ গুণনাম নয় মই তাতেই থাকো এইটো অকল আমাৰ হিন্দু দৰ্শন নহয় বাইবেলতো কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকো গতিকে আজি এয়া ভগৱন্ত থকা স্থানলৈ আজি আমি আহিছো এই কথা তেওঁক চিনাকি কৰি দিছে মূৰ কথা যথাৰ্থ নিৰ্গুণ সেই স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হৈ জ্ঞান আজি এয়া আমাৰ নিৰ্গুণ স্থানত আমি বহি আছো তেওঁৰ গুণলীলা আমি শ্ৰৱণ কৰি আছো বুলিয়া নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ নিৰ্গুণ স্থানক পায় ভকতে আমাৰ আজি আপোনালোক গুণত ভকত হৈ আছে কলিত যোনে ঈশ্বৰৰ কথা শুনে ঈশ্বৰৰ কথা কয় তেওঁ ভকত গতিকে ভকতেহে নিৰ্গুণ স্থানৰ অধিকাৰী হ'ব পাৰিব আত্মা জ্ঞানী গণো হৈ মায়ে মোহিত আত্মজ্ঞানী সকলো মায়াত মোহিত হৈ থাকে জানি মোৰ সেৱাটো একান্তে দিয়া চিত্ত গতিকে মোৰ সেৱাত চিত্ত নিদিয়া পৰ্যন্ত মোৰ ভক্তি নকৰা পৰ্যন্ত মায়ামুক্ত হ'ব নোৱাৰে নকৰিবা সেৱা সখী আন দেৱতাৰ নুহি যেন আমাৰো ভকতি বেভিচাৰ আন দেৱতা যাতে আমি সেৱা পূজা কৰিব লগা নহয় কৰিব পাৰিব ভক্তি বেভিচাৰ হ'ব গতিকে উদ্ধৱক মাত্ৰ বেছ কৰি লৈছে ভকতৰ সংগ সখী লৈবা প্ৰথমত শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত আজিৰ দৰে আমি সততে ভকতৰ সংগত তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আহ্বান জনাইছে অনেকে একত্ৰ হুয়া কৰি হৰি ৰৱ কৰাইবা আমাৰো মহাযাত্ৰা মহোৎসৱ আমি এই ভাগৱত যাত্ৰা শোভাযাত্ৰা আমি কৰিব লাগে এইখিনি আমাৰ কৰণীয় আৰু তাত দণ্ডে ছত্ৰে চামৰে বিচিত্ৰ ছত্ৰ দুলে চতুৰ দুলে ফুৰাইবা আমাকো মহাবাদ্য ভণ্ড ৰুলে আমি ভাগৱত শোভাযাত্ৰাত আমি বাদ্য বন্ধ লৈ গীত মাত মাতেৰে আমি তেওঁক মানে ফুৰাব লাগে মূৰ যশ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয়সিত ভৈল কীৰ্ত কীৰ্ত ভগৱন্তৰ ভাগৱত যাত্ৰাত যি গুণনাম গাই যায় তেওঁলোক কীৰ্ত হৈ যায় তেওঁলোকৰ জীৱন ধন্য হৈ যায় বাৱৈ হাততালি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন যি মোৰ হাততালি মাৰি পেলাই মোৰ গুণনাম গাই যাব তেওঁলোকে যাৰ মনটো যাৰ মোৰ লগত মিলিত হৈ যাব মাটিত লুটাৰি পৰৈ যিটো মহাশয় গৈলো সৈতে সৈতে সখী তাহাঁতে বিক্ষয় আনন্দত যি আত্মহাৰা হৈ যায় মোৰ গুণনাম গাই তেওঁৰ ওচৰত মই বিকিৰ হৈ যাওঁ শুনিও উদ্ধৱ আবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি থিৰ কৰি মতি এই ৰহস্য ভক্তিৰ প্ৰতি তুমি স্থিৰ মনেৰে অভ্যাস কৰিবা বাহিৰে ভিতৰে জানা ইটো জগতৰ পৰিপূৰ্ণ ৰূপে আছো পৰম ঈশ্বৰ গতিকে মই সমস্ত জগততে ব্যাপ্তমান আছো সমস্ত জগতে আচন্ত স্বামী সকলোতে তেওঁ ভগৱান ব্যাপ্ত হৈ আছে এই কথা চিনাকি কৰি দিছে ইয়াৰ পিছত কি কৈছে শুনিব